হেল্ল' গাইজ, সকলে ভালে আছে। আজি ইয়াৰ পৰা ব্লগ ষ্টাৰ্ট কৰিলোঁ। আমি এতিয়া শ্বিলং আছোঁ, গমেই পাইছোঁ। ৰাতি কালি আমি শ্বিলং আহিছোঁ। এতিয়া আমি বজাৰ কৰি লৈ আহিলোঁ। এতিয়া চাহ বনাওঁ আৰু এনে খাচীৰ মাংস লৈ আহিছোঁ। আৰু আমাৰ বাকী গাড়ীকেইটা চব ইয়াতে আছে। এখন দুখন খালী হ'ল, এখন খালী হ'ল। মোৰটো আৰু মোৰ লগৰ আমাৰ মালিকৰ আৰু এখন গাড়ী যিখন আছিল সেইখন গাড়ী, আৰু মোৰটো খালী হোৱা নাই, খালী হ'ব। তে খালী হৈ আছে। ইফালে ধৰকচোন বৰষুণো দিছিল, সেইকাৰণে খালী হোৱা নাই, দেৰি হৈ গ'ল খালী হওঁতে। তো বৰষুণৰ কাৰণে খালী কৰোঁতে দেৰি কৰি দিয়ে। যিয়ে হওক, এতিয়া আমি ভাত বনাম, বজাৰখিনি কৰি লৈ আহিলোঁ। তে মই ভাবিছিলোঁ শ্বিলং টাউনটো ভালকৈ ঘূৰাই দেখাব খুজিছিলোঁ, কিন্তু যাব পৰা নাই বৰষুণত ধৰি। আৰু ইফালে এটা গাড়ী ৰিজাৰ্ভ কৰিলে কমচে কম 1500 টকা লাগে দিনটোৰ কাৰণে। তো এনেকুৱা গাড়ী আমি ৰিজাৰ্ভ কৰিব পৰা নাই, আৰু বৰষুণো পৰি আছে, কেনেকৈ ৰিজাৰ্ভ কৰিম, কেনেকৈ যাম, তাত ধৰি যাব পৰা নাই। তেতিয়া আমি ভাত বনোৱা আৰম্ভ কৰিম। বজাৰখিনি কৰি লৈ আহিলোঁ, খাই থাকক। সুদা গাখীৰেদি চাহ খাওঁ। আজি একে অৰিজিনেল চাহ চাহ এনেকুৱা চাহ দোকানতে নাপাব গাইজ। একদম অৰিজিনেল চাহ, পিয়ৰ চাহ একদম। কিয়া হে কিয়া এই চাই বলটা বহি আছে, কেনে লাগি আছে? শ্বিলং আহি কেনে লাগছি? আমি এতিয়া বটল কাটি কিনে চাহ খাই আছোঁ। এয়া আৰু বাকীখিনি পিছত খাই আছে। ভালো লাগে বহুত, আৰু কষ্ট কম নহয়, ভালো লাগে। তুমি যেনেকে খাব বস্তু বনাই খালে মানে বঢ়িয়া। আকৌ যাবলৈ ওলালোঁ গুৱাহাটী। এতিয়া আমি এতিয়া যাই আছোঁ। বৰ্তমান নয়ন্তি খোলা দিলে 10টা বজাই। আমি এতিয়া যাই আছোঁ, চাই থাকক। কি ক'ম গাইছ, একদম বহুত ঠেক। এইফালে 12 চকা 14 চকা সোমাই আছে ৰাতিৰ টাইম। শ্বিলং টাউনৰ পৰা এইটো ৰাস্তা একদম হাইৱে ৰাস্তা, কিন্তু শ্বিলং বাইপাছ পাওক নালাগে মানে একদম এইখিনি ৰাস্তা ঠেক ৰাস্তাই থাকিব। পাওঁ মানে বড় ৰাস্তা পাই যাম, আৰু বেছি দূৰ নাই, আৰু মানে 7 কিলোমিটাৰমান আছে, যাইখিনি আমি আকৌ যাই পাম, এই ৰাস্তা পাই যাম। যিয়ে হওক, এতিয়া ওলাই আহিলোঁ টাউনৰ পৰা। এইফালে বহুত গাড়ী ঘোঁৰা চলি আছে। আস্তে আৰু বহুত টাৰ্ডিং আছে ভাই। আমি এতিয়া আকৌ যাবলৈ ওলালোঁ। একডাল ডিপত মই আজি ৰাতি থাকিছিলোঁ। ৰাতি থকাৰ পিছত ইয়াৰ পৰা আকৌ যাই আছোঁ। নেক্সট যাম আকৌ গুৱাহাটী। আজি গুৱাহাটীলৈ আকৌ ওলাম আছে, আৰু তাৰপৰা আমাৰ 3খন গাড়ী একেলগে ওলাই যাম, চাই থাকক। যাবলৈ ওলাইছোঁ, আকৌ আমি যাই আছোঁ, চাই থাকক। এয়া শ্বিলঙৰ ৰাস্তা। শ্বিলং আহি ভালে লাগিল। বহুত দিন হ'ল শ্বিলং অহা নাছিলোঁ। শ্বিলং আহি কিনে ৰাতি থাকিলোঁ, দিন থাকিলোঁ, তাৰ নেক্সট দিনা ৰাতি ওলাই আহিলোঁ আমি। শ্বিলং আৰু মানে ঠাণ্ডাও আছে, বহুত ঠাণ্ডা। ৰাতি এনেকুৱা কুঁৱলীয়ে কৰিছিল, মানে গাড়ী চলাওঁতে মানে বহুত অসুবিধা হয়, ইমান ঠাণ্ডা আছে। এতিয়া যাই আমি এতিয়া অসম পামেই, আৰু বেছি টাইম নালাগে। আৰু 20 কিলোমিটাৰ যোৱাৰ পিছত আমি অসম পাম যায়। এই অসম পাৱাৰ আগত আমাৰ গাড়ীখন ধুই ল'ব লাগিব। আমাৰ আৰু এখন গাড়ী ধুই আছে তাতে। এতিয়া যাই কিনে তাতে গাড়ী ধুবলৈ ওলালোঁ। আমাৰ দুখন গাড়ীয়ে ধোৱা লাগিব। গাড়ী বহুত লেতেৰা হৈ গৈছে। এইফালে চাওক, ধুনীয়া লেতেৰা, একেবাৰে এইবিলাক ময়লা লাগি আছে, পূৰা একেবাৰে বহুত ময়লা লাগি আছে। আমি এতিয়া গাড়ী ধুওঁ, গাড়ী চাড়ী ধুই তাৰপিছত ইয়াৰ পৰা যাব লাগিব। আমাৰ হাতত বহুত টাইম বাচি আছে। এতিয়া লাগি ক'ৰ পৰা লোডিং হ'ব, এতিয়া লাগি কনফাৰ্ম হোৱা নাই। গ'লেহে ওলাই যাব পাৰিম।
তো এইখিনি টাইমত আমি গাড়ী চাড়ী ধুই কিনে আমি একদম পূৰা ফ্ৰেছ হ'ব পাৰিম। ভিতৰতো বহুত লেতেৰা হৈ আছে, এইবিলাক বহুত লেতেৰা হৈ আছে, বহুত দিন হ'ল গাড়ী ধোৱা পৰা নাই। ধুলে মানে বহুত পইচা নালাগে, 100 টকা এটা যায়। তা আমি মানুহ আছোঁ 3টা, সেইকাৰণে যাওঁ ওলাই। হেল্ল' গাইজ, এতিয়া গাড়ী চাড়ী ধোৱা হৈ গ'ল আমাৰ ক্লিয়াৰ চব কাম। এতিয়া আকৌ আমি যাম, চাওক কেনেকুৱাকৈ গাড়ী ধুলোঁ আমি। পুরা একদম চিকচিকা হয়ে গেছে। এখানে আমার গাড়ি হয়, তারপরে এখানে আমার গাড়ি একদম চিকচিকা করে ধুই ললো। এতিয়া লোডিং ওলাইছে, এতিয়া লোডিঙত যাই আছোঁ। এতিয়া দোকানত পইচা পাতি দি চাহ পানী খাই একদম ওলাই যাওঁ আমি বেষ্ট। আমি এতিয়া আকৌ যাবলৈ ওলালোঁ। ইমান টাইম মোৰ গাড়ী লোডিং নাছিল, সেইকাৰণে গাড়ী হাত ধুই কিনে একদম ফ্ৰী হৈ ল'লোঁ। এতিয়া মাল ওলাইছে, এতিয়া লোডিঙত যাই আছোঁ। আজি লোডিং হ'ব আমিনগাঁৱৰ পৰাই। এতিয়া আমিনগাঁও যাই আছোঁ আমি। আমাৰ লগত যিকেইটা গাড়ী আছিল চবকেইটা গুচি গ'ল। এতিয়া মই একলা পিছত আছোঁ। এতিয়া লাহে ধীৰে যাই আছোঁ। মানে এতিয়া আজি আমি লোডিং কৰি কিনে লোডিং যাম। এতিয়া মেঘালয়ৰ পৰা ডাইৰেক্ট ওলাই আছোঁ। আগৰ ভিউটো চাওক কিমান ধুনীয়া লাগিছে। দেখা পাইছে গাইজ, আমি ডাইৰেক্ট আহি কিনে লোডিং পইণ্টত গাড়ী লগাই দিছোঁ। তাতে গাড়ী লগাই দিয়াৰ পিছত তেতিয়া আমিতো খাৱা লোৱা আগতে কৰি লৈছোঁ। তে ইহঁতৰ লেবাৰবিলাকক ভাত খাব গৈছিল, সেইকাৰণে লোড দিওঁতে দেৰি হ'ল। তো চিধা আহি কিনে আৰু দেৰি কৰা নাই, লোডিং পইণ্টত গাড়ী লগাই দি কিনে আমি ভাত চাত বনাই কিনে খাই বৈ কিনে এতিয়া আকৌ ইয়াতে লোডিং কৰি আছে, মালটো চাই আছোঁ। তো আমাৰ গাড়ীত 300 বেগ মাল যাব। তো মেনেজাৰৰ লগত কথা পতা হৈ গ'ল, কিমান পেকেট মাল যাব লেবাৰৰ মেনেজাৰে কৈছে। গধূলা যাম ৰ কাপোৰ আনিবা। দুযোৰ কাপোৰ আৰু দুখন গামোচা ওলাই। গাইজ গাড়ী লোডিং হৈ গ'ল, এতিয়া ওলাই যাম। দেখা পাইছে পূৰা ফুল নতুন মাল। হয় এইটো নট আছে, তাতে লগাই আছে নট। সেইকেইটা লৈ আহা, গেছ 2টা লৈ আহা। সুমনক মাতি দিয়াচোন। গাইছে এতিয়া জালে তিৰপাল মাৰিম, তাৰপিছতে জালে তিৰপাল মাৰি কাম শেষ কৰি কিনে গুচি যাম আৰু।
দেখছা নাই ড্ৰাইভাৰৰ কিমান কষ্ট ড্ৰাইভাৰ হোৱাতছে নোহোৱাই ভাল বুজিল এই গাইছ এতিয়া আমাৰ জালি মাৰা হৈ গ'ল এতিয়া আকৌ তিৰপল মাৰিম চাই থাকক কেনেকৈ তিৰপল হেই গাইছ আমাৰ এতিয়া হৈ গ'ল ত্ৰিপল মাৰা এইফালে চাওক ত্ৰিপল মাৰিব এতিয়া মই এইফালৰ পৰা দেখাই আছোঁ এই চাওক আমাৰ গাড়ী অলপ ভাঙি গ'ল অলপ দেখাই দিলোঁ ভাঙি গ'ল গাড়ী কি গাড়ী বনাই আৰু এটা গ'ল হাই গাইছ বান্ধো কাম সেটেল হৈ গ'ল আমাৰ কাম এতিয়া হাত ভৰি দুই গুণে চালান ল'ম আৰু গুচি যাম এতিয়া চালান কেইটা বজাত বাজে গম নাপাওঁ এতিয়া আমি অলপমান হাত ভৰি দিওঁ অৱস্থা চাওঁ ইয়াত ৰছী বান্ধা কাম কিন্তু একদম সেটেল এয়া সুমনৰ অৱস্থা নাই যোগ যোগ আমি হাত ভৰি দিওঁ হাত ভৰি দিবলৈ যাম ভিডিঅ'টো কেনে লাগিল কৈ দিব চেনেলটো যদি নতুন আছে ছাবস্ক্ৰাইব কৰি দিব
আৰু ৰচা ত্ৰিপল কেনেকুৱা বান্ধছোঁ কমেণ্টত জনাই দিব ভাল লাগিলে। তে ঠিক আছে, ভিডিঅ'টো ফুল দেখাৰ বাবে ধন্যবাদ। আকৌ লৈ আহি আছোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ'।